So, hi everyone. যোৱাকালি জিঅ'গ্ৰাফীৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ লেকচাৰটো আপলোড কৰিছিলোঁ। আপোনালোকে বুজি পাইছিলে নাই বা কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক দেখুৱাই দিবচোন অকণমান। চ' আজি আমি ষ্টাৰ্ট কৰিম ইকনমি। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট ছাবজেক্ট। ইয়াৰ ৱেইটেজটো এক্সামত খুব বেছি থাকে। চ' বেলেগ কথা নকওঁ আৰু ষ্টাৰ্ট কৰি দিওঁ। চ' আমাৰ তিনিটা ৱৰ্ড আছে, ঠিক আছে। এটা হৈছে ইকনমি, ইকনমিক্স এণ্ড ইকনমিষ্ট। এই তিনিটা ৱৰ্ডৰ ডিফাৰেঞ্চটো মই আপোনালোকক কৈ দিছোঁ বাৰু। চ' হোৱাট ডু মিন বাই ইকনমিক্স, ঠিক আছে। ইকনমিক্স মানে কি, যেনেকুৱা ধৰক আপোনাৰ ঘৰত ধৰক গোটেই চাৰিটা মেম্বাৰৰ মিলি চেলাৰী হৈছে, বা চেলাৰী বুলি কোৱা নাই আৰু ইনকাম বুলি কৈছোঁ। ইনকাম ধৰক 20,000 টকা, ঠিক আছে। তো এই 20,000 টকাক আমি কেনেকৈ ক'ত ইউজ কৰিম, ক'ত ধৰা পঢ়াত খৰচ কৰিলোঁ, খোৱা লোৱা, তাৰপিছত এই ইলেক্ট্ৰিচিটি বিল, বেমাৰ আজাৰ, চ' এনেকুৱা বিভিন্ন ধৰণৰ খৰচ থাকে। এই যিবোৰ খৰচবোৰ, এইবোৰ মানে ষ্টাডি কৰাটোৱে হ'ল ইকনমিক্স, ঠিক আছে। মানে ঘৰখনৰ ইকনমিক্স এইটো। তো যদি আমি একচুৱেল ডেফিনেশ্যন হিচাপে লিখিব যাওঁ ইকনমিক্সৰ, তো একচুৱেল ডেফিনেশ্যনটো হ'ব দ্য study of how individuals business sorry BUS businesses, society and nation manage and allocate SCARC মানে সীমিত, সীমিত ৰিচোৰ্চ। চ' আমি বুজিব পাৰিলোঁ যে কি ইকনমিক্স মানে ইণ্ডিভিজুৱেল মানে নিজে মানে কেনেকৈ মানে খৰচ কৰে, বা বিজনেছমেন বা বিজনেছত, ছ'চাইটি মানে সমাজে, তো আৰু নেশ্যন মানে দেশ এখনে যিখিনি মানে সীমিত সম্পদখিনিক মানে স্কেয়াৰ ৰিচাৰ্জ মানে সীমিত সম্পদ, স্কেয়াৰ ৰিচোৰ্চ মানে সীমিত সম্পদ, আৰু সেইখিনি কেনেকুৱাকৈ মানে আমি ৱেল মেনাৰত মানে ইউজ কৰিব পাৰোঁ, সেইটো ষ্টাডি কৰাটোৱে হৈছে ইকনমিক্স, ঠিক আছে। চ' নেক্সট ইকনমিক্সটো বাৰু বুজি পালোঁ। এতিয়া হ'ল ইকনমি। আৰু এটা কথা ক'ব ৰৈ গ'ল ইয়াতে, যে কি ইকনমিক্সৰ ভাগ দুটা। এটা হৈছে মাইক্ৰ' ইকনমিক্স আৰু এটা হৈছে মেক্ৰ' ইকনমিক্স। মাইক্ৰ' ইকনমিক্স মানে কি আৰু ইণ্ডিভিজুৱেল যিখিনি আছে বা সৰু সৰু বিজনেছ, সেইবোৰৰ ৰিচোৰ্চটো যিটো এল'কেশ্যন হয়, সেইটোৱে হ'ল মাইক্ৰ' ইকনমিক্স। এতিয়া মেক্ৰ' ইকনমিক্স মানে যিখিনি ধৰক মানে গোটেই নেশ্যনৰ এটা ইকনমিক্স ষ্টাডি কৰিব লাগিল, বা ইণ্ডিয়াৰ ইকনমিক্সটো ষ্টাডি কৰিব লাগে। তো সেনেকুৱাটো মানে ইণ্ডিয়াৰ যিখিনি ৰিচোৰ্চ আছে সেইখিনি ধৰক কেনেকৈ ইউটিলাইজ কৰিব পাৰি, সেইখিনি ষ্টাডি কৰাটোৱে হৈছে মানে মেক্ৰ' ইকনমিক্স, ঠিক আছে। আৰু এতিয়া নেক্সট ৱৰ্ডটো হৈছে ইকনমি। হোৱাট ডু মিন বাই ইকনমি? একদম চিম্পল ভাষাত ক'বলৈ গ'লে মানে ইকনমিক্সৰ অসমীয়াত লিখা গৈছে, চৰি, ইকনমিক্সৰ যিটো প্ৰেক্টিকেল এপ্লিকেশ্যন সেইটোৱে মানে ইকনমি। মানে ডেফিনেশ্যনটো যদি ক'ব লাগে মই কৈ দিছোঁ বাৰু। মানে কেনেকুৱা, যে দ্য প্ৰেক্টিকেল এপ্লিকেশ্যন, লিখি ল'ব আপোনালোকে, দ্য প্ৰেক্টিকেল এপ্লিকেশ্যন অফ ইকনমিক থিয়ৰিজ, দ্য প্ৰেক্টিকেল এপ্লিকেশ্যন অফ ইকনমিক থিয়ৰিজ এণ্ড প্ৰিন্সিপালছ ইন ৰিয়েল ৱৰ্ল্ড চিনাৰিঅ'ছ মানে আৰু যেনেকুৱাকৈ মানে
ইকনমিক্সটো ইকনমিক্সটো প্ৰেক্টিকেল এপ্লিকেশ্যন এইটো ষ্টাডি কৰাটোৱেই হ'ল ইকনমি। এক্সাম্পল যদি চাব খোজোঁ আমি কি ইণ্ডিয়ান ইকনমি, US ইকনমি, চাইনিজ ইকনমি, ঠিক আছে। তো সেনেকুৱা। আৰু নেক্সট এটা ৱৰ্ড কৈছিলোঁ ইকনমিষ্ট। ইকনমিষ্ট মানে কি, যিখনে মানে এইবোৰ এনালাইজ কৰে, যিয়ে ধৰক ধৰক ইকনমিক্সটো এনালাইজ কৰে, তাকে হয় ইকনমিক্স বুলি কোৱা হয়, ঠিক আছে। চ' এইখিনি হ'ল বেছিক কথা। বেছিক কথাৰ এইখিনি 3টা ৱৰ্ড আমি শেষ কৰিলোঁ। এতিয়া হৈছে 4টা টাৰ্মৰ কথা কওঁ, ঠিক আছে। মানে ইকনমি এটাৰ 4টা বেছিক ফেক্টৰ থাকে, ঠিক আছে। বেছিক ফেক্টৰ থাকে। সেই 4টা বেছিক ফেক্টৰ হৈছে লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনৰ। এণ্টাৰপ্ৰেনৰ, ঠিক আছে। ধৰা এটা কোম্পানী এটা এষ্টাব্লিছ কৰিব লাগে, ঠিক আছে। কোম্পানী এটা এষ্টাব্লিছ কৰিব লাগে। তো কোম্পানীটো এষ্টাব্লিছ কৰিবৰ কাৰণে কি লাগিব, প্ৰথমে লেণ্ড লাগিব, ঠিক আছে। আৰু তাতে কাম কৰিবৰ কাৰণে কি লাগিব, মানুহ লাগিব, লেবাৰ লাগিব, ঠিক আছে। আৰু কেপিটেল মানে কি, যিটো ইনভেষ্টমেণ্ট বুলি ক'ব পাৰি এক প্ৰকাৰৰ, ঠিক আছে, যিটো আমি ইনভেষ্ট কৰিছোঁ। আৰু এণ্টাৰপ্ৰেনৰ মানে এইটো আৰু বিজনেছমেন মানে বুজি পাইছে, তাৰ পৰা য'ৰ পৰা আমি প্ৰফিট পাম মানে, ঠিক আছে, যিটো কৰি আমি প্ৰফিট পাম। তো ইকনমি এটা ৰান কৰিবৰ কাৰণে এই 4টা বস্তু খুব লাগিব, ঠিক আছে। গতিকে আপোনালোকৰ বস্তু বুজি পাইছে আৰু যে 4টা কি বেছিক ফেক্টৰ থাকে ইকনমিৰ। চ' এতিয়া চাওক, মই এটা কথা কওঁ। এটা ৰুল আছে, ঠিক আছে। ৰুলটো হৈছে 3E's ৰুল বুলি কয়। 3E's ৰুল। তো 3E's ৰুল মানে কি বুজা যায়, মানে 3টা ই আৰু 3টা ই এটা কথা হ'ল ইকনমি, এফিচিয়েঞ্চি, এণ্ড ইফেক্টিভনেছ। মানে ভালকৈ এটা ইকনমি এটা ৰান কৰিবৰ কাৰণে আৰু 3E's ৰুলটো খুব দৰকাৰ। চাওক, মই এটা কথা কওঁ। এতিয়া চাওক, যদি মানে ইকনমি এটা গ্ৰ'থ হৈ থাকে, বা ইকনমি ধৰক কোম্পানী এটা ধৰাৰ কথা কৈছোঁ, গ্ৰ'থ হৈ আছে, ঠিক আছে, ভাল লাভ কৰি আছে। ইফালে এখন দেশতো কি মানে ইণ্ডিভিজুৱেল মানে কি পপুলেশ্যন বাঢ়ি আছে, ঠিক আছে, পপুলেশ্যন ইনক্ৰিজ হৈ আছে। ইকনমি কণ্ডিশ্যনো গ্ৰ'থ হৈ আছে, পপুলেশ্যন ইনক্ৰিজ হোৱাৰ ফলত ইয়াৰ গ্ৰ'থটো আকৌ বাঢ়ি যাব। কি বাঢ়ি যাব, পপুলেশ্যনে এইটো মানে বস্তুবোৰ কিনিব ন, তো মানে যিয়ে নহওক আৰু মানে ইয়াৰ পৰা ধৰক কোম্পানীৰ পৰা বস্তুটো কিনিলে, তো ইহঁতৰো গ্ৰ'থ হ'ল, পপুলেশ্যন ইনক্ৰিজ হোৱাৰ ফলত ইহঁতৰো গ্ৰ'থ হ'ল, ঠিক আছে। আৰু যদি কোম্পানী এটাই নিউ ইন'ভেশ্যন এটা ষ্টাৰ্ট কৰে, ঠিক আছে, নিউ ইন'ভেশ্যন মানে বেলেগ ধৰণৰ এটা বস্তু ওলাই দিলে, যিটোৰ ফলত আমাৰ লাইফটো ইজি হৈ গ'ল। তো নিউ ইন'ভেশ্যন হ'লে কি হ'ব, গুড প্ৰডাক্টছ মাৰ্কেটত আহিব, গুড মানে ভাল প্ৰডাক্ট মানে মাৰ্কেটত আহিব। অহাৰ ফলত কি হ'ব, সেই ভাল প্ৰডাক্টৰ ডিমাণ্ড বাঢ়িব, ঠিক আছে। ডিমাণ্ড বঢ়াৰ ফলত কি হ'ব, তাৰ কোম্পানীটোৰো গ্ৰ'থ হ'ব, লগতে ইকনমিটোৰো গ্ৰ'থ হ'ব। কোনোখন দেশ নাইতো দেশৰ বা ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ এইটো, ঠিক আছে। আৰু এটা কথা কওঁ ইয়াতে, যে আমি এটা কথা বুজি পাওঁ, আপোনালোকে জানে কি নাজানে মই নাজানো বাৰু। 4টা কোৱাৰ্টাৰ থাকে, ঠিক আছে। মানে এটা ফাৰ্ষ্ট কোৱাৰ্টাৰে এটা ইয়াৰক 4টা কোৱাৰ্টাৰত ডিভাইড কৰা হয়। তো কি কৈছে চাওক, মই কৈ আছোঁ, এপ্ৰিল টু জুন এটা কোৱাৰ্টাৰ, জুলাই টু ছেপ্টেম্বৰ এটা কোৱাৰ্টাৰ, এতিয়া আমাৰ 3rd কোৱাৰ্টাৰ চলি আছে, ঠিক আছে, অক্টোবৰ টু ডিচেম্বৰ এটা কোৱাৰ্টাৰ, জানুৱাৰী টু মাৰ্চ এটা কোৱাৰ্টাৰ। তো ক'ব পাৰোঁ যে কি এই 4টা কোৱাৰ্টাৰত ইয়াৰ এটাক ডিভাইড কৰে। মানে এইটো মই এইকাৰণে মেনশ্যন কৰিছোঁ, অলপ পিছত আমি মানে GDP আৰু GNPৰ কনচেপ্ট কৰিম। তো GDP বুলি কোৱাৰ লগে লগে আপোনালোকে যদি কোৱাৰ্টাৰৰ কথাই নাজানে, তেতিয়াহ'লে অলপ মানে বুজাত অসুবিধা হয়। চ' মই কৈছোঁ বাৰু, এতিয়া মানে ইকনমি যিখিনি একদম
মেটেৰিয়েল মানে মানে কি একদম ক'ৰ এইখিনি বস্তু জানিব লাগিব GDP GNP তো সেই বস্তুখিনি ষ্টাৰ্ট কৰিম ওপৰৰ বস্তুখিনি মানে একদম বেছিক কথা আছিল ঠিক আছে চ' ষ্টাৰ্ট কৰিছোঁ GDPৰ পৰা হোৱাট ডু ইউ মিন বাই GDPৰ ফুল ফৰ্ম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ঠিক আছে এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি ক'লে আমি কি বুজোঁ মানে এখন কাউণ্ট্ৰিত কিমান মানে ৰিচোৰ্চ ইউজ হৈ আছে ঠিক আছে আৰু কাউণ্ট্ৰিখনৰ মানে ক'ব পাৰোঁ যে টু ন' দ্য ৱৰ্থ অফ এ কাউণ্ট্ৰি ঠিক আছে টু ন' দ্য ৱৰ্থ অফ এ কাউণ্ট্ৰি এণ্ড টু আণ্ডাৰষ্টেণ্ড হাউ দ্য ৰিচোৰ্চ আৰ বিং ইউজড মানে তাত থকা ৰিচোৰ্চবোৰ কেনেকুৱাকৈ ইউজ হৈ আছে তাৰ গ্ৰ'থ কিমান হৈ আছে সেইবোৰ জানিবৰ কাৰণে আমি GDP ইউজ কৰোঁ GDP টাৰ্মটো দিছিল চাইমন KUZNETS চাইমন কজনেটছ ঠিক আছে মই স্পেলিংবোৰ উচ্চাৰণ কৰাত অকণমান অসুবিধা হয় তো মই পঢ়ি দিছোঁ বাৰু KUZNETS ঠিক আছে তো এতিয়া চাওক GDP মানে একদম একচুৱেল ডেফিনেশ্যনটোৰ কথা কওঁ মই লিখি দিছোঁ GDP means the total amount of value of goods the GDP means the total amount of value of goods produced and services produced within the boundary of the country ঠিক আছে তো GDP যদি একচুৱেল ডেফিনেশ্যনটোৰ কথা সোধা যায় তেতিয়াহ'লে এইটো আমি লিখিব লাগিব এতিয়া কথাটো হৈছে যে GDPটো কোনে কেলকুলেট কৰে GDPটো কেলকুলেট কৰে NSO মানে কি নেশ্যনেল ষ্টেটিষ্টিক্স অফিচ ঠিক আছে আৰু এই NSO কাৰ আণ্ডাৰত কাম কৰে MOSPI ঠিক আছে NSO MOSPI মানে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন ঠিক আছে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন তো ইহঁতে NSO কেলকুলেট কৰে GDPটো পাৰ ইয়াৰত ঠিক আছে মই বুজাই দি আছোঁ একদম GDPৰ কনচেপ্ট এক্সাম্পল হয় বুজাই দি আছোঁ তাৰ আগতে দুটা টাৰ্মৰ কথা কৈ দিওঁ দেই অপেন ইকনমি আৰু ক্ল'জড ইকনমি চ' অপেন ইকনমি মানে কি যিয়ে মানে বাহিৰা দেশৰ লগতো ট্ৰেড কৰে তেওঁলোকে অপেন ট্ৰেড মানে ঠিক আছে তেনেকৈ লাইক ইণ্ডিয়া মানে ইণ্ডিয়াৰ যিটো বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ এক্ৰছতো ট্ৰেড হয় ঠিক আছে আৰু ইনভেষ্টমেণ্টটো আহে তেনেকুৱাকৈ বাহিৰৰ পৰা চ' সেইটো হ'ল ইণ্ডিয়াৰটো হ'ল অপেন ইকনমি ঠিক আছে আৰু ক্ল'জ ইকনমি মানে কি য'ত মানে ইণ্টাৰনেশ্যনেল ট্ৰেড নহয় মানে ক্ল'জ আৰু মানে বাহিৰৰ পৰা একো ট্ৰেড নহয় জাষ্ট মানে ইনভেষ্টমেণ্টটো ধৰা বাহিৰৰ পৰা নাহে তেনেকুৱা মানে কি ইকনমিটো ক্ল'জ ইকনমি বুলি কোৱা হয় ইয়াত মানে কাউণ্ট্ৰিৰ ইনচাইডতে মানে যিটো মানে প্ৰডিউচ হয় সেইটোৱে আৰু ঠিক আছে এইখিনিতে এটা কথা কোৱাৰ এটা টাৰ্ম পাব তোমালোকে আমি এটা টাৰ্ম বুজিলোঁ কি GDP মানে কি উইদিন কাউণ্ট্ৰিতে মানে প্ৰডিউচ হোৱা মানে গুডছ এণ্ড ছাৰ্ভিচেছ ঠিক আছে গুডছ এণ্ড ছাৰ্ভিচেছ এনেকৈ এটা টাৰ্ম আছে GNP ঠিক আছে এতিয়া GNP মানে কি বুজা GNP মানে আমি বুজোঁ যে মই ডেফিনেশ্যনটো কৈ দিছোঁ আপোনালোকে লিখি ল'ব যে GNP মানে টোটেল ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ provided by the nationals of the country total value of goods and services provided by the nationals of the country anywhere in the world in a given period of time ঠিক আছে মানে ধৰক ইণ্ডিয়া
সৰি মেপখন ড্ৰ কৰি দিছোঁ বাৰু। এই ইণ্ডিয়াৰ ভিতৰত ধৰক মানে মানুহ আছে, এই মানুহখিনি যিখিনি ধৰক গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ কৰিছে সেইখিনি হ'ল GDP। এতিয়া ধৰক বাহিৰৰ দেশতো মানুহ আছে, তো ইহঁতত ধৰক ইণ্ডিয়ান মানে ইণ্ডিয়ান আছিল তেওঁলোকে, বাহিৰত যাই কাম কৰি আছে, তেওঁলোকৰো যিটো মানে আৰ্নিংছ, সেই আৰ্নিংছখিনিতো মানে কি আৰ্নিংছখিনি মিলাই GNP কেলকুলেট কৰা হয়, ঠিক আছে। তো আমি GNP মানে কি বুজিব পাৰোঁ, GDP প্লাছ আৰ্নিংছ অফ ইণ্ডিয়ানছ আউটসাইড ইণ্ডিয়া, ঠিক আছে, মাইনাছ আৰ্নিং অফ ফৰেইনাৰ্ছ উইদিন ইণ্ডিয়া। এতিয়া চাওক, যদি আমি GNP কেলকুলেট কৰোঁ, যদি ভাৰতৰ এজন মানুহৰ মানে বাহিৰত থকা মানুহৰ যদি ইনকাম বা আৰ্নিংছটো কেলকুলেট কৰোঁ, তেনেকৈ ইয়াততো বহুত ফৰেইনাৰ আছে, ইণ্ডিয়াতো বহুত ফৰেইনাৰ আছে, ঠিক আছে। তেখেতসকলৰ ইনকামটো আমি মাইনাছ কৰিব লাগিব, ঠিক আছে। তো কি লিখিব পাৰোঁ আমি, আৰ্নিং অফ ফৰেইনাৰ্ছ উইদিন ইণ্ডিয়া, ঠিক আছে। চাওক, আৰ্নিংছ অফ ইণ্ডিয়ানছ আউটছাইড ইণ্ডিয়া, তেওঁলোকল মানে কি ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ হ'ব লাগিব, কিন্তু এইটো এটা কনচেপ্ট আছে, ঠিক আছে। ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ এইটো হ'ব লাগিব কিন্তু তেওঁলোকে। তাৰপিছত এতিয়া চাওক, এই যিটো আমি এই পইণ্টটো পালোঁ, ঠিক আছে, এইটো আৰ্নিংছ অফ ইণ্ডিয়ানছ আউটছাইড ইণ্ডিয়া, এই যিটো মানে নেট ফেক্টৰ হ'ব, সেই নেট ফেক্টৰটো আমি কি বুলি কওঁ, NFIA, মানে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড, ঠিক আছে, নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। এইটো মানে কি হ'ব, আৰ্নিংছ অফ ইণ্ডিয়ানছ আউটছাইড ইণ্ডিয়া মাইনাছ আৰ্নিংছ অফ ফৰেইনাৰ্ছ ইন ইণ্ডিয়া, এইটো হ'ব নেট ফেক্টৰ, ঠিক আছে। এইটোক আমি চমুকৈ কি বুলি ক'ব পাৰোঁ, NFIA। অ'কে, নেক্সট এটা টাৰ্ম আহিব আপোনালোকৰ, ৰিয়েল GDP। এতিয়া GDP বুজি পালোঁ, GNP বুজি পালোঁ, NFIA বুজি পালোঁ, আৰু এতিয়া আহিব ৰিয়েল GDP। ঠিক আছে। হোৱাট ডু ইউ মিন বাই ৰিয়েল GDP আৰু নমিনেল GDP? এতিয়া যে আমি যে কৈ থাকোঁ ইণ্ডিয়াৰ GDP ইমান $1 trillion, 5 লাৰ্জেষ্ট ইকনমি বা 3rd লাৰ্জেষ্ট ইকনমি, 2nd লাৰ্জেষ্ট ইকনমি, সেইটো আমি নমিনেল GDP হিচাপত লওঁ, সেইটো ৰিয়েল GDP হিচাপত নহয়, ঠিক আছে। তো কৈ আছোঁ মই যে কথাটো, চাওক, কনচেপ্ট অফ ৰিয়েল GDP। কনচেপ্ট অফ ৰিয়েল GDP মানে কি বুজোঁ, ৰিয়েল GDP মিনছ, মই বুজাই দি আছোঁ বাৰু, কাৰেণ্ট ইয়াৰ কোৱান্টিটি multiplied by base year prices। মানে ধৰক এখন বিস্কুট, বিস্কুটৰ এটা পেকেটে দি দিওঁ, এখন বিস্কুটৰ ধৰি লওক বিক্ৰী কৰে, ঠিক আছে। এখন বিস্কুট, এই বিস্কুটৰ পেকেট এটা, 100টা পেকেট প্ৰডিউচ হৈছে, ঠিক আছে, 100টা পেকেট প্ৰডিউচ হৈছে। এই প্ৰডিউচ কৰা বিস্কুটৰ পেকেটটোৰ
সেই মানে বেছ ইয়াৰ, এতিয়া ইয়াত এটা কনচেপ্ট আছে বেছ ইয়াৰটো বুজি নাপালে কেনেকৈ মানে এইটো বুজি পাব, মই কৈ আছোঁ বাৰু যে বেছ ইয়াৰ মানে কি, এনেকুৱা এটা ইয়াৰ লোৱা হয় যিটো ইয়াৰত মানে চব ষ্টেবল থাকে। ধৰক এতিয়া ধৰক আমি 2020 চনটো বেছ ইয়াৰ হিচাপে ল'ব নোৱাৰোঁ। কিয় ল'ব নোৱাৰোঁ? এই ইয়াৰটোত কৰোণা আছিলে, চৰকাৰৰ খৰচ বাঢ়ি গৈছে, ইনফ্লেশ্যন এনেকুৱা মানে খেলি মেলি বহুত আছিল। ধৰক কেতিয়াবা যুদ্ধ হয়, যুদ্ধ হ'লে আমি সেইটো ইয়াৰ বেছ ইয়াৰ হিচাপে ল'ব নোৱাৰোঁ। এনেকুৱা এটা মানে ইয়াৰ ল'ব লাগিব যিটো ইয়াৰ মানে একদম ষ্টেবল আৰু মানে, ঠিক আছে। চ' মই কৈ দিছোঁ বাৰু বেছ ইয়াৰৰ কনচেপ্টটো। এতিয়া চাওক, আমাৰ ইণ্ডিয়াত আগতে কেনেকুৱা আছিল যে প্ৰতি 10 বছৰৰ মূৰে মূৰে 1949 পৰা 1980 to 81 এই প্ৰতি 10 বছৰৰ মূৰে মূৰে মানে ঠিক আছে, প্ৰতি 10 বছৰৰ মূৰে মূৰে মানে বেছ ইয়াৰটো মানে লোৱা হৈছিল। ধৰক এইটো 49ত ল'লে দেন 59ত ল'ব, 59ত ল'লে দেন 69ত ল'ব, দেন 70, সেনেকুৱাকৈ আৰু মিলাই লয় আৰু 10 বছৰৰ মূৰে মূৰে। এই বস্তুটো চেঞ্জ কৰিলে তাৰপিছত 5 ইয়াৰৰ মূৰে মূৰে লোৱা কৰিলে বেছ ইয়াৰটো। বেছ ইয়াৰ মানে কি, এটা ষ্টেবল ইয়াৰ। কিন্তু এই ট্ৰেণ্ডটো ব্ৰেক হ'ল 2009 আৰু 10, কাৰণ সেইখিনি সময়ত মানে কি হৈছিলে, মানে গ্ল'বেল শ্বাটডাউন হৈছিল ন, আমাৰ এনে মন্দী অৱস্থা হোৱা বুলি যে কৈছিল, সেইটো হৈছিল মানে। সেইকাৰণে সেইটোৰ পৰা মানে কি, সেই 5 ইয়াৰটো অলপ মানে ব্ৰেক কৰিলে। সেইটো ব্ৰেক কৰি কিনে নেক্সট যিটো বেছ ইয়াৰ সেইটো 2011-12, কিন্তু আৰু এতিয়ালৈকে আমাৰ মানে বেছ ইয়াৰ এইটোৱে ইউজ হৈ আছে, ঠিক আছে। কাৰণ কিয় মানে এই বেছ ইয়াৰটো এডপ্ট কৰিছিল 2014-15ত। কাৰণ কিয় তাৰ পৰা চেঞ্জ কৰিব পৰা নাই, কাৰণ কৰোণা আহিলে মাজতে, তাৰপিছত এই বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে। চ' মানে বেছ ইয়াৰটো এতিয়ালৈকে চেঞ্জ হোৱা নাই, 2011-12টোৱে লৈ আছে। চ' মই কি কৈ আছিলোঁ, এপেকেট বিস্কুট ধৰক 100 পেকেট প্ৰডিউচ হৈছে। চ' 100 পেকেট বিস্কুট প্ৰডিউচ হোৱা, তাতে ধৰক সেই সময়ত সেই বেছ ইয়াৰটোত কিমান ধৰক 10 টকা আছিলে। 10 টকাত হ'লে মানে 1000 টকা GDP, ঠিক আছে। মই জাষ্ট এক্সাম্পল বুজিছোঁ আৰু সেইটো হ'ল ৰিয়েল GDP। কিন্তু এতিয়া ধৰক 10 বছৰ পিছত মানে আজি যেতিয়া 2025 চনত সেই বিস্কুট পেকেটৰ দাম হৈ গৈছে 20 টকা। তো এতিয়া এইটো হ'লে কি হ'ব, 2000 টকা। সেই হিচাপত আমাৰ GDPটো কি, এইটো হ'ল নমিনেল GDP। মানে কাৰেণ্ট ইয়াৰৰ ট্ৰেণ্ডত লৈ যিটো কৰা হয় সেইটো হ'ল নমিনেল GDP, আৰু যিটো বেছ ইয়াৰ হিচাপে লোৱা হয় সেইটো হৈছে ৰিয়েল GDP, ঠিক আছে। চ' আমি ইয়াত লিখিব পাৰোঁ, এটা মই চমুকৈ লাইন এটা লিখি দিছোঁ যে GDP at current price is called nominal GDP, and GDP at constant price is called constant price মানে কি, বেছ ইয়াৰ বুলি কওঁ, তো ৰিয়েল GDP। যিটো 5 ট্ৰিলিয়ন ইকনমি, সেইটো আমাৰ নমিনেল GDPৰ পৰা মানে লোৱা হৈছে, ঠিক আছে। চ' বেছ ইয়াৰৰ কথাও মই ক'লোঁ। এতিয়া হৈছে কেইটামান একদম ইম্পৰ্টেণ্ট টাৰ্ম, এইকেইটা টাৰ্ম মানে খুব ইম্পৰ্টেণ্ট। এই টাৰ্মকেইটা মই বুজাই দি আছোঁ, চাওক মই কৈ আছোঁ টাৰ্মকেইটা। বেছিক প্ৰাইচ, ঠিক আছে। তাৰপিছত মাৰ্কেট প্ৰাইচ, এইবোৰ জানিব লাগিব টাৰ্মৰ কাৰণে, এই টাৰ্মবোৰ ইউজ হ'ব পিছত। তাৰপিছত হ'ল ফেক্টৰ কষ্ট, এইটো BP, MP, NFC, মই চিম্পলি লিখি দিছোঁ আৰু। এতিয়া চাওক হা, এই বেছিক প্ৰাইচ, মাৰ্কেট প্ৰাইচ আৰু ফেক্টৰ প্ৰাইচ মানে কি, চাওক মই এটা ধুনীয়া এক্সাম্পল এটা দি দিছোঁ। কি এক্সাম্পল লওঁ, এটা এক্সাম্পল লওঁ যে কি, ধৰক আপোনাৰ এটা AC বনোৱা কোম্পানী আছে, ঠিক আছে। এটা AC ফেক্টৰী আছে,
এচি ফেক্টৰী। চ' এচিটো বনাওঁতে আপোনালোকে ইনভেষ্ট কৰিব মানে কি কষ্ট হ'ব, কষ্ট বহুত হ'ব, যেনেকৈ লেণ্ড, লেবাৰ, ইলেক্ট্ৰিচিটি, প্লাষ্টিক, এইবোৰ চব ইউজ হ'ব, ঠিক আছে। তো সিমান চব মিলাই কিনে মানে এচিটোৰ কষ্ট অফ এচি হ'ব ধৰক 22,000, ঠিক আছে। 22,000 টকা আপোনালোকৰ কষ্ট পৰিছে, ঠিক আছে। এতিয়া কষ্ট লোৱাৰ পিছততো আপোনালোকক প্ৰফিট লাগিব। চ' প্ৰফিটৰ কাৰণে কি আপোনালোকে 3,000 টকা প্ৰফিট ৰাখিছে। তো টোটেল কিমান হ'ল 25,000 টকা। আৰু এই 25,000 টকাটোৱে হ'ব কি, যাক আমি অলপ আগতে মেনশ্যন কৰি আহিছিলোঁ যে কি ফেক্টৰ প্ৰাইচ FC, ফেক্টৰ কষ্ট, ফেক্টৰ প্ৰাইচ, যি ক'ব খোজে আৰু আপোনালোকে FC, ঠিক আছে। নেক্সট এতিয়া চাওক, ইয়াতে এটা মানে এই বস্তুখিনি বনাওঁতে ধৰক যিবোৰ মানে বস্তু বনাইছে, ধৰক কপাৰ ইউজ হ'ব, কপাৰ ৱায়াৰ, প্লাষ্টিক যিবোৰ ইউজ হয় সেইবোৰত এটা টেক্স লাগিব, ঠিক আছে, যিটোক আমি প্ৰডাকশ্যন টেক্স বুলি কওঁ। প্ৰডাকশ্যন টেক্স ধৰক চৰকাৰী প্ৰডাকশ্যন টেক্স কিমান লাগিছে 5,000 টকা লাগিলে। তো 5,000 টকা লগে কি হ'ল, 30,000 টকা হৈ গ'ল, ঠিক আছে। এতিয়া চৰকাৰে ভাবিলে আৰু যে কি গৰমো বহুত পৰি আছে, এচিৰ ডিমাণ্ডো হেৰি হৈ আছে, আৰু চৰকাৰে আপোনালোকক কৈছে যে কি আপোনালোকে গাঁৱৰ ফালে ফেক্টৰীটো হেৰি কৰক, তাতে লেণ্ড চেণ্ড বহুত আছে, এতিয়া চহৰৰ লেণ্ডখিনি বিভিন্ন কামত ইউজ হয়। তো আপোনালোকে চৰকাৰৰ কথা শুনি এইটো মানে কি এচিৰ ফেক্টৰীটো গাঁৱলৈ চিফ্ট কৰিলে, আৰু গৰমো পৰি আছে সেইকাৰণে চৰকাৰে বোলে ঠিক আছে বাৰু, তোমালোকক আমি নিয়াৰ কাৰণে আমি ছাবচিডি দিম, পাৰ এচিত 2,000 টকা ছাবচিডি দিম, ঠিক আছে। তো পাৰ এচিত কি কৰিলে 2,000 টকা ছাবচিডি দিলে। আৰু এই ছাবচিডিটো কি বুলি কয়, প্ৰডাকশ্যন ছাবচিডি, ঠিক আছে। তো হৈ গ'ল কিমান প্ৰাইচ 28,000 টকা। এই 28,000 টকাটো হ'ল বেচিক প্ৰাইচ, ঠিক আছে। এইটো হ'ল বেচিক, ফেক্টৰ কষ্ট পৰিলোঁ, বেচিক প্ৰাইচ পৰিলোঁ, আৰু এটা থাকিল কি মাৰ্কেট প্ৰাইচ। তো কৈ আছোঁ চাব কি মাৰ্কেট প্ৰাইচটো। চ' আপোনালোকে এটা প্ৰডাক্ট বনাইছে যিটো হ'ল এচি, ঠিক আছে। এতিয়া চৰকাৰে কি কৰিব, এই এচিটোৰ ওপৰতো টেক্স লগাব, নিশ্চয় লগাব, সেইটো যিটো মানে প্ৰডাকশ্যন টেক্স, মানে প্ৰডাক্ট বনাইছে চ' প্ৰডাকশ্যন টেক্স, ঠিক আছে, প্ৰডাকশ্যন টেক্স এটা লগাব। চ' এই প্ৰডাকশ্যন টেক্স লগালে ধৰক 4,000 টকা টেক্স লগাই দিলে, 4,000 টকা টেক্স লগাই দিয়াৰ লগত এচিটোৰ দাম কিমান হ'ল 32,000 টকা। তাৰপিছত আকৌ চৰকাৰে ভাবিলে যে কি প্ৰথম ছাবচিডিটো দিলে যে গাঁৱলৈ ট্ৰেন্সফাৰ কৰিছে, তো মানে কি মানে গাঁৱত ট্ৰেন্সফাৰ কৰিছে মানে কি যিখিনি লেণ্ডখিনি ধৰক চৰকাৰে মানে চহৰৰ লেণ্ডখিনি চৰকাৰে ইউজ কৰিব, তো তেতিয়া ধৰক পলিউশ্যনো হৈছিল চাগে চহৰত, গতিকে গাঁৱলৈ চিফ্ট কৰাৰ কাৰণে আপোনালোক মানে ছাবচিডি দিছিলে 2,000 টকা। তাৰপিছত চৰকাৰে ভাবিলে কি বহুত গৰমো পৰিছে, চ' মানুহে যদি এচি কিনিব পাৰে মানে এফৰ্ডেবল হয়, তাৰ কাৰণে আমি কি চৰকাৰে কি কৰিলে 1,000 টকা ছাবচিডি দিলে, এইটোও প্ৰডাকশ্যন ছাবচিডি। আৰু এই প্ৰডাকশ্যন ছাবচিডিটো হৈছে 2 বুলি লিখি থওক, মানে এটাতো ইয়াতে 1 দিলে, ইয়াতে 2 দিলে, এতিয়া হ'ল প্ৰাইচ কিমান হ'ল 31,000 টকা। আৰু এইটোৱে হ'ব মাৰ্কেট প্ৰাইচ, মানে যিটো প্ৰাইচত মানে আমি কিনিম আৰু। চ' এই তিনিটা বস্তুৰ কনচেপ্টটো ক্লিয়াৰ হৈছে কি নাই হোৱা, বা আপোনালোকৰ আৰু এবাৰ ভিডিঅ'টো চাই ল'ব যদি ক্লিয়াৰ হোৱা নাই। বেচিক প্ৰাইচ, ফেক্টৰ কষ্ট, তাৰপিছত বেচিক প্ৰাইচ আৰু মাৰ্কেট প্ৰাইচ খুব ইম্পৰ্টেণ্ট, এইটো মানে জানিবই লাগিব মানে এই বস্তুকেইটা। তো ঠিক আছে, এতিয়া চাওক আমি এটা চিম্পল মানে ফৰ্মুলা লিখিব পাৰোঁ ইয়াৰ পৰা, যে যদি সোধে মাৰ্কেট প্ৰাইচৰ ফৰ্মুলাটো কি হয়, MP, মাৰ্কেট প্ৰাইচৰ ফৰ্মুলাটো হ'ল বেচিক প্ৰাইচ BP, তাৰ লগত প্ৰডাকশ্যন টেক্স PT, আৰু তাৰ পৰা প্ৰডাকশ্যন ছাবচিডি PS2, এইটো মেনেজ কৰিলে মাৰ্কেট প্ৰাইচৰ ফৰ্মুলাটো, এইটো মানে নিজে উলিয়াই লোৱা ফৰ্মুলা আৰু মানে এনেকুৱাকৈ লিখিব পাৰে আৰু আপোনালোকে। তো এই তিনিটাৰ কথাটো মানে কনচেপ্টটো ক্লিয়াৰ আছে নেকি আপোনালোকে জনাবচোন কমেণ্টত। তাৰপিছত
GDP পঢ়িলোঁ, GNP পঢ়িলোঁ, বেছ ইয়াৰ পঢ়িলোঁ, মাৰ্কেট প্ৰাইচ, ফেক্টৰ কষ্ট, মাৰ্কেট প্ৰাইচ, বেছিক প্ৰাইচ, গোটেইখিনি পঢ়িলোঁ। ঠিক আছে, এতিয়া নেক্সট এটা টপিক হ'ব। এতিয়া আমি যি GDPটো কেলকুলেট কৰোঁ, তো মেথড অফ কেলকুলেশ্যন অফ GDP, মেথড অফ কেলকুলেশ্যন অফ GDP। ইয়াতে 3টা মেথড ইউজ কৰিছে। ঠিক আছে, মই কৈ দিছোঁ মেথডকেইটা। এটা হ'ল এক্সপেণ্ডিচাৰ মেথড, এটা হৈছে প্ৰডাকশ্যন আউটপুট মেথড, আৰু এটা হৈছে ইনকাম মেথড। ঠিক আছে, ইণ্ডিয়াত মেইনলি এই দুটাই ইউজ হয়। কিয় ইউজ নহয় মই পিছত কৈ আছোঁ। তাৰ আগতে মই এটা কথা কৈ ল'ব খুজিছোঁ, ৰ'বা 1 মিনিট। এটা ডেপ্ৰিচিয়েশ্যন বুলি এটা টাৰ্ম আছে। ঠিক আছে, বাৰু সেইটো ঠিক আছে, ডেপ্ৰিচিয়েশ্যনটো মই পিছত বুজাই দি আছোঁ। আগতে মই মেথডকেইটাই বুজাই দিওঁ। ঠিক আছে, প্ৰথম এটা মেথড হৈছে এক্সপেণ্ডিচাৰ মেথড। এটা চিম্পল ফৰ্মুলা, বহুত মানে কমপ্লেক্স নহয় এইটো। চ' এক্সপেণ্ডিচাৰ মেথডৰ মতে জিডিপিৰ ফৰ্মুলা হৈছে C প্লাছ I প্লাছ G প্লাছ X মাইনাছ M GDP। ইয়াতে চিটো কৰিছে মানে বুজাইছে। চাওক, মই এটা এক্সাম্পল দিলোঁ। এক্সাম্পল দিলে বস্তুটো ভালদৰে বুজি পাব। ধৰক মানে কি, আপোনাক কৈছে যে আপোনালোকৰ ফেমিলিত কিমান খৰচা হয়, ফেমিলি এটাত কিমান খৰচা হয় সেইটো কেলকুলেট কৰক। এতিয়া ফেমিলিটো খৰচাটো কেলকুলেট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, য'ত খোৱা লোৱা ইত্যাদি এইবোৰ কেলকুলেট কৰিব লাগিব। কিন্তু যদি আপোনালোকে গ'ল্ড কিনে, LICত ইনভেষ্ট কৰে, বা বিভিন্ন ধৰণৰ বেংকত জমা কৰিলে, এইবোৰ কিন্তু আপোনালোকৰ খৰচ নহয়, কাৰণ এইবোৰ জমা। ঠিক আছে, চ' ফেমিলি এটাৰ এক্সপেণ্ডিচাৰ মানে যিখিনি খৰচ হৈছে। তো C ষ্টেণ্ডছ ফৰ কি, ইণ্ডিভিজুৱেল কনজাম্পশ্যন বা ইণ্ডিভিজুৱেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ, এইটো কথা ক'ব পাৰি আৰু এনেকুৱাকৈ। ঠিক আছে, চ' আমি লিখিব পাৰোঁ কি, C মানে ইণ্ডিভিজুৱেল কনজাম্পশ্যন এক্সপেণ্ডিচাৰ। জমা কৰাটো নহ'ব দেই। তাৰপিছত I মানে কি, যি ধৰক বিজনেছমেন আছে, কৰ্পৰেট আছে, তেওঁলোকে ইনভেষ্ট কৰি প্ৰডাক্ট বনাই আছে। গতিকে সেইটো এটা মানে খৰচতে পৰিব। চ' সেই ইনভেষ্টমেণ্টখিনি বা কৰ্পৰেটত যিমানখিনি মানে হেৰি হৈছে, প্ৰাইভেটলি মানে কনজাম হৈছে, সেইখিনি ইয়াতে আইত ইনক্লুড হ'ব। ঠিক আছে, চিত হ'ব ইণ্ডিভিজুৱেল, আইত হ'লে বিজনেছমেন বা কৰ্পৰেট যিটো মানে ইনভেষ্টমেণ্ট, সেইটো মানে ক'ব পাৰোঁ যে গ্ৰছ প্ৰাইভেট ইনভেষ্টমেণ্ট। ঠিক আছে, তাৰপিছত গভছে কিছুমান খৰচ হ'ব। এতিয়া যি টাৰ্মছ ফৰ গভাৰ্ণমেণ্ট পাৰ্চেছ, মানে কি গভাৰ্ণমেণ্ট পাৰ্চেছ। তো মানে গভাৰ্ণমেণ্টে ধৰক দলং বনাব লাগিলে, ৰাস্তা বনাব লাগিলে, বা কিবা ৱেলফেয়াৰৰ কামত খৰচ কৰিব লাগে, তো সেইখিনি এখন গভৰ্ণমেণ্টৰ খৰচ, সেইখিনি এটা খৰচ। ঠিক আছে, কাৰণ দলং চলং বনাব কাৰণে লোহা চিমেণ্ট ৰড এইবোৰ লাগিবই নিশ্চয়। তাৰপিছত X মানে হৈছে এক্সপৰ্ট, I মানে হৈছে ইম্পৰ্ট। টোটেল কিমান এক্সপৰ্ট হৈছে দেশত, আৰু বাহিৰৰ পৰা ইম্পৰ্ট কিমান হৈছে, তো সেইটো এক্সপৰ্টৰ পৰা ইম্পৰ্টটো মাইনাছ কৰি এক্সপেণ্ডিচাৰ মেথডত এইটো কেলকুলেট কৰা হয়। ঠিক আছে, চ' ইয়াতে এটা মানে এক্সপেণ্ডিচাৰ মেথডৰ ফৰ্মুলাটো নৰ্মেল আৰু বুজাটো বহুত বেছি টান নহয়। C ফৰ ইণ্ডিভিজুৱেল, যদি মই ফেমিলিৰ এক্সাম্পল দিছোঁ, এইটো মনত ৰাখিব। I ফৰ বিজনেছমেনে যিখিনি কৰে সেইখিনি মনত ৰাখিব, আৰু G ফৰ মানে গভমেণ্ট, আৰু X আৰু M মানে এক্সপৰ্ট মাইনাছ ইম্পৰ্ট, মানে নেট এক্সপৰ্টছ আৰু এক্সপৰ্ট চাৰপ্লাছ মানে। ঠিক আছে, এতিয়া এইখিনি এটা বস্তু মই কৈ দিওঁ, এটা কনচেপ্ট আহি ইয়াতে, ডাবল কাউণ্টিং বুলি।
ডাবল কাউন্টিং, ঠিক আছে। ডাবল কাউন্টিং মানে কি, ধৰক গাড়ী এখন বনাইছোঁ, ঠিক আছে। ধৰক গাড়ী এখন বনাইছে, এতিয়া এই গাড়ীখন বনাওঁতে গাড়ীখনৰ কষ্ট হৈছে 10 লাখ টকা, মানে 10 লাখ টকাত বিক্ৰী কৰিছে, ডাইৰেক্ট বিক্ৰী কৰি দিছে, ঠিক আছে। তো এই গাড়ীখন বনাওঁতে বিভিন্ন ধৰণৰ ধৰক খৰচা আহিছে, যে ধৰক 50,000 টকা ৱায়াৰত খৰচা, 1 লাখ ৰড, 2 লাখ ইঞ্জিন, তাৰপিছত 1 লাখ ধৰক ধৰিছোঁ আৰু মিৰৰ, আৰু 50,000 পেইণ্ট, তো টোটেল মিলে কিমান হ'ব 7.5 লাখ, আৰু তাৰ লগত প্ৰফিট। এতিয়া যদি আমি ডাইৰেক্ট এনেকুৱাকৈ কেলকুলেট কৰোঁ, 10 লাখ টকা ডাইৰেক্ট বিক্ৰী কৰিছে, এইটো হ'ল প্ৰডাকশ্যন মেথড বুলি কয়, আৰু এইটো হৈছে ভেলু এডিশ্যন মেথড, ভেলু এডিশ্যন ফৰ কেলকুলেটিং GDP, ঠিক আছে। এতিয়া চাওক, এই প্ৰফিটটোকে ভেলু এডিশ্যন বুলি কয়, ভেলু এড কৰিলোঁ, মানে কিমান ভেলু এড কৰিলোঁ। ধৰক আমি 30,000 টকাৰ বস্তু এটা বনাইছোঁ, তাক আমি মাৰ্কেটত 41,000ত বিক্ৰী কৰিছোঁ, চ' ভেলু এডিশ্যন কিমান হ'ব 11,000, ঠিক আছে। এই ডাবল কাউণ্টিঙৰ কথাটো কি হৈছে, গাড়ীখন বনাওঁতে আমি 10 লাখ টকা GDPত ধৰিছোঁ, তাত ইনক্লুড আছে টায়াৰ চব ইনক্লুড আছে, কিন্তু যদি কোম্পানীও যদি ধৰক টায়াৰ কোম্পানী চিয়েট টায়াৰে ক'লে যে আমাৰ ইমানখিনি প্ৰডিউচ হৈছে, যে 1 লাখ টায়াৰ প্ৰডিউচ হৈছে, কিন্তু সেই 1 লাখ টায়াৰটোৰ এটা টায়াৰৰ দাম, মানে 1 লাখ টায়াৰৰ এই 4টা টায়াৰ অলৰেডি কাউণ্টিং হৈয়ে গৈছে গাড়ীখনত 10 লাখত। যদি তেওঁলোকেও মানে ইণ্ডিভিজুৱেলি যদি দিয়ে, মানে যে আমাৰ 10 লাখ টায়াৰ আছে, 10 লাখ টায়াৰত ধৰক এটা টায়াৰত ধৰক 20 টকাকৈ দাম, ঠিক আছে। তো 1 লাখ টায়াৰ ধৰক 1,000 টায়াৰ, 1,000 ইনটু 20, মানে 20,000 টকা, আমাৰ 20,000 টকা বিক্ৰী হৈছে, কিন্তু এই 20,000 টকাৰ 4টা টায়াৰ গাড়ীত ইউজ হৈছে ন, 80 টকা, 80 টকা অলৰেডি ইউজ হৈ গৈছে ইয়াতে গাড়ীত, ইয়াতো একবাৰ কাউণ্ট কৰিলে GDPত, ইয়াতো একবাৰ কাউণ্ট কৰিলে, এইটোক ডাবল কাউণ্টিং বুলি কয়, এইটো এটা প্ৰব্লেম, ঠিক আছে। তাৰপিছত মই প্ৰথম আপোনালোকক এটা কথা বুজাই দিছিলোঁ, মাৰ্কেট প্ৰাইচ কি, বেচিক প্ৰাইচ কি, আৰু প্ৰডাক্ট ছাবচিডি কি, সেইটো কথা আপোনালোকে বস্তুটো বুজি ল'ব, সেইটো খুব ইম্পৰ্টেণ্ট কিন্তু। তাৰপিছত নেক্সট মেথডটো হৈছে ইনকাম মেথড, ঠিক আছে। চ' ইনকাম মেথডটোত আমি কি ক'ব পাৰোঁ, যে মই এক্সাম্পল দিয়ে বাৰু, এক্সাম্পল দি এটাই বুজাই দিওঁ, 1 মিনিট ৰ'ব দেই। মই আগত ইনকাম মেথডটো বুজোৱাৰ আগতে প্ৰডাকশ্যন মেথডটো বুজাব লাগিব, ঠিক আছে। প্ৰডাকশ্যন মেথডটো মানে কি, যিমান ধৰক ভেলু এড কৰি, মই অলপ আগতে প্ৰডাকশ্যন টেক্সৰ কথাটো বুজাই দিলোঁ, যিমান ভেলু এড কৰিছোঁ সেইটো হ'ল ভেলু এডিশ্যন মেথড, ঠিক আছে। এতিয়া চাওক, ভেলু এডিশ্যন মেথডত মই এটা মানে এক্সাম্পল এটা দিছোঁ, যে ধৰক মানে কি, 1 বছৰত গুডছ প্ৰডিউচ ডিউৰিং 1 ইয়াৰ, ঠিক আছে। মই লিখি দিছোঁ ফৰ্মুলাটো আগতে, গুডছ sold during 1 year, opening stock plus closing stock। ওপেনিং ষ্টক আৰু ক্লজিং ষ্টকৰ মিনিংটো মানে কি চাওক, মই এটা বুজাই দিছোঁ, এটা AC কোম্পানীয়ে লৈছোঁ, ঠিক আছে। এটা ফাইনেন্সিয়েল ইয়াৰ লৈছোঁ 2022 to 23, ঠিক আছে। 22 1 এপ্ৰিল
আৰু 31 মাৰ্চ চ' 31 মাৰ্চ 2022 কোম্পানীটোৱে 1 লাখ এচি বিক্ৰী কৰিব নোৱাৰিলা ঠিক আছে নট চেল দ্য ছেকেণ্ড ফাইনেন্সিয়েল ইয়াৰ 2020-22 আৰু 23 21 লাখ এচি বিক্ৰী কৰিছে চেল আৰু 31 মাৰ্চ 2023 50,000 এচি নট চেল ঠিক আছে এতিয়া কথাটো হ'ল যদি সোধে প্ৰডাকশ্যন অফ এচি ইন 2022 বা 23 ঠিক আছে তো এইটোৰ এনচাৰটো কি হ'ব চাওক 21 লাখ এচিটো চেল কৰিলে কিন্তু 1 লাখ এচি বিক্ৰী কৰিব নোৱাৰিলে আগৰবাৰৰ ষ্টক ৰৈ গৈছে তো 21 লাখৰ পৰা 1 লাখ মাইনাছ কৰিলে 20 লাখ আৰু 20 লাখৰ লগত 50,000 এচি নতুনকৈ প্ৰডিউচ হৈছে যিটো মানে বিক্ৰী নহ'লে এইটো ফাইনেন্সিয়েল ইয়াৰ তো টোটেল হ'ব 20 ঠিক আছে ন মানে 20 লাখ 50,000 এচি প্ৰডিউচ হৈছে এতিয়া কথাটো হ'ল ইয়াৰে যদি ধৰক আপোনাক কয় যে জিডিপি এট মাৰ্কেট প্ৰাইচ কেলকুলেট কৰা আৰু জিডিপি এট কি বেচিক প্ৰাইচ চ' মই কথাটো আগতে বুজাই উঠাইছোঁ যে মাৰ্কেট প্ৰাইচ এইটো বেচিক প্ৰাইচ এইটো যদি মাৰ্কেট প্ৰাইচত আমি কেলকুলেট কৰিব লাগে তেতিয়াহ'লে আমি কি প্ৰডাকশ্যন ছাবচিডি আৰু প্ৰডাকশ্যন টেক্স এই দুটা এড কৰিব লাগিব ঠিক আছে মানে প্ৰডাকশ্যন টেক্স ছাবচিডিটো মাইনাছ প্ৰডাকশ্যন টেক্সটো প্লাছ আৰু যদি বেষ্ট প্ৰাইজত কেলকুলেট কৰিব লাগে অনলি ইয়াতেই হৈ যাব ঠিক আছে চ' এই দুটা কনচেপ্ট আপোনালোকে বুজি ল'ব জিডিপি এট বেষ্ট প্ৰাইচ এণ্ড জিডিপি এট মাৰ্কেট প্ৰাইচ যদি আমি আগৰ এক্সাম্পলটোত ধৰক 20 লাখ 50,000 তো ইয়াতে যদি বেচিক প্ৰাইজত ল'ব লাগে এই আগৰ এক্সাম্পলটো লৈছোঁ এচি 28,000 টকা আছিল তো ইমান হ'ব জিডিপি এট বেষ্ট প্ৰাইচ আৰু যদি মাৰ্কেট প্ৰাইজত ল'ব লাগে কিমান হ'ব কিন্তু 31,000 আছিল এই আগৰ এক্সাম্পলটো চাই ল'ব তো এইটো বৰ মাৰ্কেট প্ৰাইজৰ এইটো ঠিক আছে নেক্সট হৈছে মানে এই অপেনিং ষ্টক আৰু ক্লজিং ষ্টকৰ কথাটো যে কৈছোঁ এইটো এই এক্সাম্পলটো ক্লজিং ষ্টক মানে কি দ্য ভেলু অফ গুডছ ইন ইনভেণ্টৰী এট দ্য এণ্ড অফ দ্য ইয়াৰ মানে কিমানখিনি প্ৰডিউচ হৈছে আৰু অপেনিং ষ্টক মানে দ্য ভেলু অফ গুডছ ইন ইনভেণ্টৰী এট দ্য বিগিনিং অফ দ্য ইয়াৰ তো অপেনিং ষ্টকটো মাইনাছ হৈছে মানে 1 লাখ এচিটো মাইনাছ হৈছে আৰু এইটো প্লাছ হৈছে ঠিক আছে ক্লজিং ষ্টকটো মানে কি এইটো ক্লজিং ষ্টক ঠিক আছে চ' ইনকাম মেথডটো মানে আমাৰ ইণ্ডিয়াত ইউজ নহয় এইটো কাৰণ কিয় নহয় মই ৰিজনটো কৈ দিছোঁ ইণ্ডিয়াত মানে ইনফৰ্মেল ছেক্টৰ বহুত আছে লিখি দিছোঁ ৰ'ব ইনকাম মেথড মানে ইণ্ডিয়াত ইনফৰ্মেল ছেক্টৰ বহুত বেছি আছে ইনফৰ্মেল ছেক্টৰ এতিয়া ধৰক যিটো ফুচকা বেপাৰী এটা ইনফৰ্মেল ছেক্টৰ চানা বেপাৰীটো ইনফৰ্মেল ছেক্টৰ ট্ৰেইনত যাই থাকোঁতে আমি কিমান চানা বেপাৰী সেই তেওঁলোকৰতো মানে ইনকামটো কেলকুলেট নহয় তো এইটো ইনকাম কেলকুলেট কৰাটো মানে খুব দিগদাৰী চ' এই ছেক্টৰবোৰক ইনফৰ্মেল ছেক্টৰ বুলি কোৱা হয় ইনকাম মেথডত মই জাষ্ট ইমান এইটো বস্তু নুসুধে তথাপিও মই লিখি দিছোঁ মানে ফৰ্মুলাটো ইনকাম মেথডৰ ফৰ্মুলাটো চাওক GVA এট বেচিক প্ৰাইচ এইটো GVA মানে গ্ৰছ ভেলু এডিশ্যন এট বেচিক প্ৰাইচ ভেলু এডিশ্যন মানে মনত আছেনে যে প্ৰফিট এড কৰাৰ পিছত যিটো হয় মানে সেইটো ভেলু এডিশ্যন চ' চি মানে কম্পেনচেশ্যন টু এমপ্লয়ি ঠিক আছে প্লাছ OS অপাৰেটিং সাৰপ্লাছ প্লাছ MI মিক্সড ইনকাম বুজাই দি আছোঁ CFC বাহিৰৰ কাণ্ট্ৰিবোৰত সেইবোৰ মানে ৰেজিষ্টাৰ থাকে ভেণ্ডৰবোৰত তো আমাৰ ইয়াতেতো ৰেজিষ্টাৰৰ চিষ্টেম নাই বা চিষ্টেম থাকিলেও মানে হেৰি নকৰে ৰেজিষ্টাৰ নকৰে তো তাত মানে ইনকাম মেথডেদি GDP কেলকুলেট কৰাটো খুব সহজ ফিক্স কেপিটেল প্লাছ প্ৰডাকশ্যন টেক্স
মাইনাছ প্ৰডাকশ্যন ছাবচিডি সাবসিডিজ ঠিক আছে GVA at basic price and তাৰ ফৰ্মুলাটো হৈছে C মানে কম্পেনচেশ্যন টু এমপ্লয়ী মানে এমপ্লয়ীৰ যিটো দৰমহা এতিয়া OS মানে হৈছে অপাৰেটিং সাৰপ্লাছ মানে কোম্পানী এটা ধৰক মানে নেট প্ৰফিট কিমান পাইছে সেইটো কোম্পানীৰ প্ৰফিটটো এম মানে মিক্স ইনকাম মানে ধৰা ৰিক্সাৱালা কচুৰিৱালা চব মিলাই কেনে যিটো ইনকাম কনজামশ্যন ফৰ কনজামশ্যন অফ ফিক্সড কেপিটেল মানে যিটো ফিক্স কৰি থোৱা হয় মানে ধৰক মানে ধৰক এখন ফিক্স কৰি থোৱা নহয় 10 লাখ টকাৰ এখন গাড়ী লৈছে ইয়াৰলি তাৰ ডেপ্ৰিচিয়েশ্যন মানে ভেলুটো 1 লাখকে কমি আহি থাকিব ঠিক আছে তো সেইটো তাত কেলকুলেট কৰা হয় আৰু প্ৰডাকশ্যন টেক্স আৰু প্ৰডাকশ্যন ছাবচিডিৰ কথা ক'লোৱে যে প্ৰডাক্টটো বনোৱাৰ কাৰণে যিটো টেক্স সেইটো প্ৰডাকশ্যন ছাবচিডি মানে যিটো ধৰক গভৰ্ণমেণ্টে গৰমৰ কাৰণে 1000 টকা যে ছাবচিডি আছিল সেইটো CFC মানে কনজাম্পশ্যন অফ ফিক্সড কেপিটেল যিটো মানে এটা ভুলৰ ডেপ্ৰিচিয়েশ্যন হৈ থাকে ইয়াৰলি ঠিক আছে এইটো মানে তাত কেলকুলেট কৰা এইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট নহয় তথাপি মই কৈ দিলোঁ আৰু কথাটো চ' ইনকাম মেথডটো বুজি পালে নেক্সট হৈছে এটা মানে NNP বুলি এটা আছে টাৰ্ম বহুতকেইটা দিয়া গৈছে আপুনি এটা কপিত লিখি ল'ব ইয়াতে নেট নেশ্যনেল প্ৰডাক্ট মানে কি যিটো GNP হয় তাৰ পৰা ডেপ্ৰিচিয়েশ্যনটো মাইনাছ কৰি দিম GNP মানে কি দেশৰ ভিতৰত প্ৰডিউচ হোৱা আৰু বাহিৰত ফৰেইনাৰখিনি মাইনাছ কৰি আৰু ইণ্ডিয়ান যিবোৰ বাহিৰত আছে সেইখিনি মিলাইতো GNP তাৰ পৰা ডেপ্ৰিচিয়েশ্যন মানে কি মই ক'লোৱে অলপ আগতে 10 লাখ টকাৰ গাড়ী এখন লৈছে ইয়াৰলি 1 লাখ টকাকে মানে ডেপ্ৰিচিয়েট হৈ থাকোঁ মানে মই এজাম্পশ্যন দি কৈছোঁ আৰু চ' নেক্সট ইয়াৰ 9 লাখ হ'ব নেক্সট ইয়াৰ 8 লাখ হ'ব সেনেকুৱাকৈ মানে সেইটো ডেপ্ৰিচিয়েশ্যনটো মাইনাছ কৰিলে নেট আহি যাব ঠিক আছে নেট মানে নেট নেশ্যনেল প্ৰডাক্ট তাৰপিছত GDP ৰেংক ইণ্ডিয়া যিটো কয় যে মানে 5th ৰেংক নে 4th ৰেংক সেনেকুৱা কৈছিল ন 3.4 ট্ৰিলিয়ন ইকনমি ঠিক আছে সেইটো কেনেকৈ কেলকুলেট কৰে 2022-23 GDP আছিল ইণ্ডিয়াৰ 273 লাখ কৰোৰ তাক যদি আমি ধৰক 80 ৰুপিজ মানে $1 ইকুৱেল টু 80 ৰুপিজ ন তো ডিভাইড কৰা যায় 3.4 ট্ৰিলিয়ন যিটো 5th লাৰ্জেষ্ট ইকনমি আছিল মানে এইটো 2022-23 ঠিক আছে কিন্তু GDP পাৰ কেপিটা মানে ইণ্ডিভিজুৱেলত কিমান মানে হয় সেইটো পাৰ কেপিটাত ইণ্ডিয়াৰ ৰেংক হৈছে 139 ৰেংক এইটো খুব মানে দুখ লগা ৰেংক মানে আমি এটাত গ্ৰছ GDPত মানে 3-4-5 নম্বৰত থাকিম কিন্তু এইটোত মানে বহুত তলত আছিলোঁ এতিয়া কাৰেণ্টলি চাগে 136 ৰেংক আছিলে ঠিক আছে তো হ'ব আজি কি বুজি পালে কি বুজি নাপালে জনাব নিশ্চয় আৰু হয়তো আজি আৰু এটা বা দুটা ভিডিঅ' দিব চেষ্টা কৰিম মানে হিষ্ট্ৰী আৰু পলিটিৰ ওপৰত চাওঁ কিমানখিনি পাৰোঁ তো বুজি নাপালে জনাব নিশ্চয় তো থেংক ইউ বাই